হাই দোস্ত, ওয়েলকাম টু মাই চেনেল দীপুলছ ব্লগ। তো আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি পুৱাই উঠি ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ, ব্লগ এটা বনাই দিওঁ। আমাৰ ইয়াত বহুত মানে খেতিও কৰিছে, এইবোৰ দেখুৱাই আহোঁ, আপোনালোকক লৈ মাত্ৰ ফুৰিও আহোঁ। তো সেই ভাবি ভিডিঅ'টো বনাই আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্ক্ৰিপ্ট নকৰাকৈ। বলক আমাৰ ভিডিঅ'টো আৰম্ভ। এতিয়া মই গৈয়ে আছোঁ, চাওক, খোজকাঢ়ি গৈ আছোঁ। ইয়াত দেখিছেনে? ইয়া এইখিনিতো চিনিয়ে পায়, আগতে মই দেখুৱাইছোঁ। পুৱাই উঠি সঁচাকৈ ভালে লাগে, একদম নিস্তব্ধ, হাই হাল্লা নাই। সেইকাৰণে পুৱাই উঠি আহিলে, আৰু পুৱাই উঠিলে নিজৰ শৰীৰটো ভাল লাগে। অলপ খোজ কাঢ়িব লাগে বা দৌৰিব লাগে, নদৌৰিলেও খোজ কাঢ়িব লাগে পুৱাই উঠি কিনে। ইয়া চাওক, আৰু দোস্ত আমাৰ যিটো চক, আমাৰ গাঁওখনৰ এই চকটো পাই গ'লোঁ। চাওক, আপোনালোকেতো চিনিয়ে পায়, দোকানবিলাক খোলাও নাই এতিয়ালৈকে। চাওক, এয়া ৰাস্তা, এইটো আমাৰ শিৱ মন্দিৰ। সেইবিলাক আইতাবিলাকে খোজকাঢ়িব আহিছে, দেখিছেনে? আৰু দোস্ত এইটোতো চিনিয়ে পায়, আমাৰ গোঁসাই ঘৰটো। চাই লওক জুম কৰি থোৱা আছে, মই পাহৰি গৈছিলোঁ। আৰু দোস্ত পকী ৰাস্তাটো পাই গ'লোঁ আমাৰ গাঁৱৰ। চাওক, খোজকাঢ়ি আছোঁ মই এতিয়া পকী ৰাস্তাৰ ওপৰতে। আৰু দোস্ত এইখন যে ফিল্ড দেখিছে আপোনালোকে, এইখনত আগতে গধূলিবেলা ফুটবলো খেলা আছিল, কিন্তু এতিয়া পানী যোৱাৰ পিছত বালি পৰিছে, এইকাৰণে ফুটবলো খেলাটো বন্ধ হ'ল। আৰু পুৱাই দৌৰাও আছিল ল'ৰাবিলাকে, আমাৰ বেলেগ গাঁৱৰ পৰা আহি কিনে। এতিয়া পানী পৰাৰ কাৰণে, পানী যোৱাৰ পিছত আৰু সেইবিলাক নোহোৱাই হৈ গ'ল। চাওক, ফিল্ডখন খালী পৰি থাকে এতিয়া সেইকাৰণে। আৰু দোস্ত এতিয়া মই এইফালে নাযাওঁ, এইফালে পকী ৰাস্তাৰে যাওঁ। এইফালে খেতি আছে, এইফালে ইমান নাই খেতি। সেইফালে যাব লাগিলে বহুত দূৰ। এয়া চাওক, আৰু দোস্ত গাঁৱৰ পৰিৱেশবিলাকক কিমান ভাল লাগে দেখিছেনে? সকলোতে গছ গছনি, এইবিলাক বহুতো ভাল লাগে। আৰু আমি খেতি পথাৰ পায়ে গ'লোঁ। চাওক, হোৱা তাৰ পৰা আৰম্ভ, দেখিছেনে? হোৱা সেউজীয়া। তো চাওক দোস্ত, কিমান ধান খেতি দূৰণিলৈকে দেখাই পোৱা নাযায়। চাওক দোস্ত, দেখিছেনে? চাওক দোস্ত, কিমানবিলাক খেতি দেখিছেনে? চাওক, আৰু দোস্ত আমি এৰি খেতি কৰিছিলোঁ, শালি খেতি কৰা নাই। এই শালি খেতি আৰু কিবা কাৰণত কঠীয়াৰ কাৰণে পৰা নাছিলোঁ, কেনে কৰা নহ'ল। আৰু সেইকাৰণে আগতে এৰি খেতি যে কৰিছিলোঁ, সেই এৰি খেতি কৰিছোঁ, শালি খেতি নহ'ল আৰু কৰা। এতিয়া কিমান মানে শালি খেতি কৰিছে, দেখিছেনে আপোনালোকে? চাওক, আৰু আশা কৰোঁ যাতে আৰু পানী চানী নাহে, নহ'লে ইমান কৃষকৰ কষ্টবিলাক এনে যাব। দেখিছে আপোনালোকে, দেখুৱাই দিলোঁ। এইবিলাক খেতি দেখিছেনে? আৰু আপোনালোকক মই আৰু 2-3 মাহমান গ'লে বেহৰৰ খেতি দেখাম। বেহৰৰ খেতি দেখিছেনে? ইয়াত নহয়, আপোনাৰ বতিয়া চিনিনে? বতিয়া কিমান ডাঙৰ বেহৰৰ খেতি, একদম কিমান মাটি দূৰলৈকে দেখাই পোৱা নাযায়, ইমান মাটিত বেহৰৰ খেতিয়ে কৰে। তো সেইবিলাক দেখুৱাম। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এবাৰ কৈছোঁ, যাতে আপোনালোকে যিবোৰ ভিডিঅ' দিওঁ সেইবোৰ পায়, আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব। তো আজিলৈ এইখিনিয়ে, বাই দিয়ক।